কাৰ্বি আংলঙৰ এডল যুৱক ব্যস্ত হৈ আছে অসমীয়া বাপতি সাহোন ৰঙালী বিহুক কিছু ব্যতিক্ৰমী কৰি তুলিবলৈ। অসমীয়া সমাজ জীৱনত বিহু উৎসৱ উদযাপনৰ যি পুৰণি কলীয়া ৰীতি নীতি পৰম্পৰা আছিল তাক পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰে নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে এইবাৰ কাৰ্যসূচী। এই দৃশ্য পাহাৰীয়া জিলাখনৰ চেৰাকানি গাঁৱৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চেৰাকানি আঞ্চলিক সমিতিৰ উদ্যোগত মঞ্চত নহয় গছৰ তলত অনুষ্ঠিত হৈছে বহাগৰ ৰঙালী বিহুৰ বৰ্ণাঢ্য কাৰ্যসূচী। প্ৰদৰ্শন কৰা হৈছে অসমীয়া সমাজ জীৱনত পূৰ্বতে ব্যৱহৃত বিভিন্ন সা সামগ্ৰী, প্ৰদৰ্শন কৰা হৈছে লাচিতৰ দিনৰ হেংদান। গছতলৰ বিহু ঢোল, পেঁপা, গগনাৰ ধ্বনিত গাঁৱৰ কণ কণ মইনাসকলৰ পৰা আদি কৰি ডেকা গাভৰু, পুৰুষ, মহিলা, ককা আইতায়ো এপাক কঁকাল ঘূৰাই নাছিলে মনৰ আনন্দত। প্ৰথমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চেৰাকানি আঞ্চলিক সমিতি আৰু চেৰাকানি গাঁৱৰ সমূহ যুৱক যুৱতীৰ উদ্যোগত আজি আয়োজন কৰা ৰঙালী বিহু উৎসৱভাগীৰ পৰা আমি সদৌ অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চেৰাকানি আঞ্চলিক সমিতিয়ে চেৰাকানি গাঁৱৰ খেলপথাৰত যি বিহু উৎসৱ আয়োজন কৰিছে, সেই বিহু উৎসৱভাগী আয়োজন কৰা মূল উদ্দেশ্য হৈছে সময়ৰ গতিত যিটো আমাৰ বিহু মঞ্চমুখী হ'ল, অতীতৰ যিটো বিহু আছিল গছৰ তলত, সেই গছৰ তলৰ বিহুৰ পৰম্পৰা ৰক্ষা কৰি আজি আমি বহাগৰ 1 তাৰিখে গছৰ তলত বিহু উদযাপন কৰিছোঁ সমূহ গাঁওবাসী তথা ওচৰ চুবুৰীয়া গাঁওবাসীৰ লগত লৈ। আৰু আমি এই বিহুভাগীৰ লগত সংগতি ৰাখি আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত যি জড়িত আছিল কিছুমান থলুৱা সামগ্ৰী বৰ্তমান হেৰাই যাব ধৰিছে, সেই হেৰাই যাব ধৰা সামগ্ৰীসমূহ আমি আজি প্ৰদৰ্শনী হিচাপে আগবঢ়াইছোঁ। আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা সদৌ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে আগন্তুক দিনবোৰ যাতে সকলোৰে ভালে কুশলে পাৰ হয়, ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি কৰিলোঁ যে আমাৰ দিনত আমি যি গছৰ তলৰ বিহু দেখা নাপালোঁ। আমি শুনিছোঁহে যে অতীতত গছৰ তলত বিহু উদযাপন কৰা হৈছিল, আমি মঞ্চ বিহু আয়োজন কৰিছিলোঁ, আমি মঞ্চ বিহু পাতিছিলোঁ, কিন্তু অতীতৰ সেই গছৰ তলৰ বিহু দেখা নাপালোঁ। তাক সংৰক্ষণ কৰা মানসেৰে আমি আজি এই বিহুভাগী আয়োজন কৰিছোঁ গছৰ তলত। ৰঙালী বিহুটি শুভেচ্ছা সকলো অসমবাসীৰ ৰাইজলৈ আমি জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ SSYPৰ কৰ্মকৰ্তাসকলে কৈছে যে আমি মঞ্চ বিহু গতানুগতিকভাৱে পাতি অহাৰ পাছত আমি এতিয়া আকৌ পুনৰ গছৰ তলৰ বিহুলৈ উভতি আহিবলৈ প্ৰচেষ্টা কৰিছোঁ। এয়া আমাৰ প্ৰথম প্ৰচেষ্টা। এনেধৰণে প্ৰত্যেক বছৰে আমি গছৰ তলৰ বিহু প্ৰতিযোগিতামূলক নহয়, স্বতঃস্ফূৰ্তভাৱে যি বহাগৰ আনন্দ উৎসৱ, ৰঙালীৰ আনন্দ উৎসৱ স্বতঃস্ফূৰ্তভাৱে সকলোৱে কোনো প্ৰতিযোগিতামূলক পুৰস্কাৰ নথকাকৈ আমি পালন কৰিবৰ কাৰণে যিটো বিকৃত হৈ গৈছে, মঞ্চ বিহু আজিৰ তাৰিখত বিকৃত হৈ গৈছে, সেই বিকৃতৰ পৰা মাজৰ পৰা আমি আকৌ সেই আমাৰ একেবাৰে নিভাঁজ যিটো বিহু, সেই বিহু কোন পুৰণিকলীয়া নিভাঁজ বিহুৰ পালন কৰাৰ উদ্দেশ্যে আমি এই ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ। বাছ এয়ে আমাৰ উদ্দেশ্য আছিলে। আৰু সকলোৱে গাঁওবাসীৰ লগতে SSYPৰ কৰ্মকৰ্তা ওচৰ কৰি আকৌ এচিলধামপুৰ চেৰাকানি হাইস্কুলৰ খেলপথাৰত বাপতি সাহোন বিহুটোক নিভাঁজ আৰু নিখুঁত হিচাপে পালন কৰিম বুলি আমি আশাবাদী আৰু বিশেষ পদক্ষেপ ল'ম। এই বিহুভাগীৰ সংগতি ৰাখি যি হেৰাই যাব বিচৰা আমাৰ যি লোক সংস্কৃতিৰ সম্পদ, এই সম্পদসমূহক পুনৰ নৱপ্ৰজন্মৰ ওচৰত চিনাকি কৰি দিবৰ কাৰণে আমাৰ বোপা ককাহঁতে, আজু ককাহঁতে কেনেধৰণেৰে জীৱন নিৰ্বাহ কৰি পেলাই কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ যি সম্পদ, সেই সম্পদসমূহক নৱপ্ৰজন্মৰ মাজলৈ নতুনকৈ চিনাকি কৰি দিবৰ কাৰণে এই আমি প্ৰদৰ্শনী অনুষ্ঠানটো কৰিছোঁ। আমাৰ ইয়াত আছে পুৰণি হেংদাং, যি লাচিতৰ দিনৰ হেংদাং আছে, যি লাচিতে লৈ আমাৰ যি চেৰাকানি গাঁও আমাৰ উজনিৰ পৰা ভাগি অহা মানৰ দিনত সেই হেংদাং আমাৰ পূৰ্বপুৰুষসকলে আমাৰ কাৰণে এতিয়াও থৈ গৈছে, সেয়া প্ৰদৰ্শন কৰিলোঁ। যি এতিয়া খেতিপথাৰত নাঙল, যুঁৱলি, তাঁতশাল এনেধৰণৰ বস্তুবিলাক, জুলুকি, জকাই জুলুকি এইবিলাক ব্যৱহাৰ নাইকিয়া হৈ গৈছে। বিশেষভাৱে যিটো মই আজি প্ৰথম দেখিছোঁ বুলি ক'ব লাগিব ৰাজহুৱা হিচাপে, এনেই আমাৰ খুৰাহঁতৰ ঘৰৰ পৰা আমি আনিছোঁ, যিটো কয় কি আছিলে জপা। সেই জপাটোক নতুনকৈ আমি
যুৱ প্ৰজন্মৰ নৱপ্ৰজন্মৰ আৰু আই মাতৃসকলৰ মাজলৈ আমি লৈ আহিছোঁ আৰু আমাৰ ইয়াত প্ৰায় 70বিধ সামগ্ৰী আছে আমি প্ৰত্যেকটোতে নামকৰণ কৰি এখন লিপি ৰাখিছোঁ ইমানেই আছিলে আমাৰ সেই সম্পদে প্ৰায় 70 ভাগ সম্পদ আমি নতুনকৈ ৰক্ষা কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ ধন্যবাদ বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট SK নিউজ প্লাছ।